ফাইনেলি ডেষ্টিনেশ্যন পাই গ'লেহি আৰু এই পিনে চাওক এইটো মন্দিৰ গাড়ী ইয়াতে পাৰ্ক কৰিলোঁ ধূপ চুপ লৈ লৈছোঁ জ্বলাওঁগৈ বহুত আশা বান্ধি আহিছোঁ মহাদেৱৰ ওচৰলৈ বুলি আপোনালোক কোন কোন বলবম যাত্ৰা কৰিছে কমেণ্টত জনাব আমিও আহি আছোঁ গৈ আছোঁ মন্দিৰলৈ পালোহি বহুত কষ্ট মূৰত এইপিনে মন্দিৰ ভাগ জয় বাবা ভোলেনাথ না আমি এতিয়া আহিছোঁ মন্দিৰৰ ভিতৰলৈ সোমাই চাকি মন্দিৰ জ্বলাই লওঁ বুলি এতিয়া জ্বলাই লওঁ ধূপ চাকি ধুনীয়াকৈ আৰু বাটতে আমাক বহুত মানুহে এনেকৈ মন্দিৰলৈ চাকি জ্বলাই দিবলৈ বুলি তেওঁলোকৰ পুত্ৰৰ বেমাৰ হৈ থকাৰ কাৰণে আৰোগ্য কামনা কৰি চাকি এগছ জ্বলাবলৈ অৰিহণা দি পঠিয়াইছিলে তেওঁলোকৰ হৈও এগছ চাকি জ্বলাই দিবলৈ কৈছে যেতিয়া পইচাও দি পঠিয়াইছে আৰু মাহঁতৰ কাৰণেও এগছ চাকি চাওক ম'হৰ চাট মই মৌ বুলি জিন্দগী ভবাই নাছিলোঁ দেই ইমান ডাঙৰ চাট আছে মন্দিৰৰ পৰা প্ৰসাদ দিছে এতিয়া সকলোৱে প্ৰসাদ খাই লওঁ আৰু ইমান দূৰ আমি আহিছোঁ গাড়ীত ভাগৰো লাগি গৈছে অলপ এডোখৰতে বহি ধুনীয়াকৈ প্ৰসাদ চসাদবোৰ খাই লওঁ তাৰপাছতে আৰু বেছি টাইম এনেও নাথাকে খুব বেছি 4-5 ঘণ্টা আমি ৰ'ব লাগিব 12টা বজালৈকে তাৰপাছতেতো সময় নাই সময় বহুত কম জিৰাবলৈ বুলি বৰ বিশেষ সময় নাই এতিয়াই ধুনীয়াকৈ খাই বৈ ফ্ৰেছ হৈ লওঁ আৰু একচুৱেলি কি মন্দিৰটোত সোমাই দিয়াৰ লগে লগে আত্মা চুই গৈছে মই আপোনালোকক কৈছোঁ নহয় আত্মা চুই গৈছে আত্মা যেন মহাদেৱৰ লগত মিল হৈ গৈছে এনেকুৱা এটা ফিল হৈছে বহুত আশা আছিলে আচলতে আহিম বুলি এতিয়া এয়া চাওক কিমান ধুনীয়া কিমান ডাঙৰ দেখিছে আচলতে কেমেৰাই ঢকি খুৱাব পৰাকৈ হোৱা নাই মানুহবোৰ এনেকৈ বহি আছে সকলো আমাৰ ইয়াৰ মানুহখিনি তাতে বহি আছে এতিয়া মন্দিৰত আৰতিৰ সময় সন্ধিয়া 6টা বাজিছে আৰতি কৰাৰ সময় আমি খুব লাকি আচলতে ইমান দূৰৰ পৰা আহি যে আৰতি কৰা সময়খিনি আমি পাইছোঁহি দোকানখন যে দেখিছে যেনে চাৰ্জ এখন দি ল'লোঁ তাতে এইপিনে খীৰ খুৱাই আছে মানুহে পূৰা খাবলৈ কৈ আছে এতিয়া সময় 11টা বাজিলে মানে এতিয়া মানুহবিলাকে পূৰা মানুহ এয়া গান বজাই বজাই পূৰা ফূৰ্তি কৰি কৰি আহি আছে বহুত মানুহ আহিয়ে আছে বহুত মানুহ আহি আছে আমি আহিছোঁ বেলেগ এটা জেগাত মানে অলপ দূৰ আৰু 15 কিলোমিটাৰ মানে হ'ব আৰু দূৰ নদীখনৰ পৰা পানী তুলিবলৈ বুলি 12টা বাজিছে এতিয়া আমি এতিয়া ধুনীয়াকৈ মহাদেৱক স্মৰণ কৰি নদীক আমি স্মৰণ কৰি পানীটো তুলি লওঁ ভালকৈ আহিবা ইয়াত কেনেকৈ লিংগ বনাবা এতিয়া পানী তুলি ল'লোঁ নদীত ডুব মাৰি আচলতে ডুব গৈ পূৰা ধুনীয়াকৈ গোটেই কাপোৰেদি ডুব মাৰি 3বাৰ পানী তোলোৱা হয় মানে ভৰ্তি কৰি লোৱা হয় আৰু ভৰ্তি কৰি এতিয়া আমি গৈ থাকোঁ মহাদেৱৰ ওচৰলৈ মন্দিৰলৈ তেওঁ চৰণত পানী দিবলৈ আৰু লাইন পূৰা হৈ গ'ল
মানে আমি অহাৰ আগতেও বহুত মানুহ আহিলে, ওচৰতে পুখুৰী আছিলে, তাৰ পৰাই মানুহে বহুত পানী তুলিলে আৰু ওচৰৰ জেগাবিলাকৰ পৰাই মানুহে পানী তুলিলে। আমি যিহেতু নদীৰ পৰা পানী তুলিবলৈ গ'লোঁ, সেইটো কাৰণে আমি খোজকাঢ়ি আহি পাওঁতে আমাৰ অলপ দেৰি হ'ল। আৰু যিহেতু পকা ৰাস্তা হ'লেও মানে একেবাৰে গাড়ী মটৰ আহি থকাৰ কাৰণে ৰাস্তাবোৰ খুহুতীয়া হৈ গৈছে, পূৰা শিলগুটি ওলাই গৈছে আৰু ভৰিত খুব বিন্ধে, বহুত বিষ হৈছে, মানে ভৰিবিলাক বিষ হৈ গৈছে আৰু মোৰতো ভৰি তলুৱাবোৰ পূৰা কাটি গৈছে। আৰু আমি ইয়াৰ পৰা লাইন পাতোঁ আৰু কেতিয়া পাম আৰু মুঠতে সূৰ্য ওলোৱা আগে আগে যেনে তেনে আমি মহাদেৱৰ চৰণত পানীখন দিব পাৰিলেই হ'ল। এতিয়া 2টামান বাজিলে, মুঠতে আগবাঢ়ি গৈ থাকোঁ আৰু মহাদেৱে যোনটো সময়তে আমাক তেওঁৰ ওচৰলৈ মাতে আমি সেইটো সময়তে পাম, সেইটোৱে মই মানে ভাবোঁ মনতে। যিমান ঠেলা হেঁচা কৰি ভগৱানৰ ওচৰলৈ আহি কাৰোবাক অন্যায় কৰি কিবা কৰি একো লাভ নাই, কাৰণ তেওঁ অন্তৰ্যামী, তেওঁ সকলো দেখি থাকে। সেইটো কাৰণে তেওঁ যেতিয়া বিচাৰে, তেওঁ যেতিয়া আমাৰ পৰা বিচাৰিব আমি তেতিয়াহে দিব পাৰিম, তেওঁৰ ইচ্ছামতেহে দিব পাৰিম। সেইটো কাৰণে কোনো ঠেলা হেঁচাৰ একো প্ৰব্লেম নাই, মুঠতে তেওঁৰ চৰণত পানীকণ দিব পাৰিলেই হ'ল। সূৰ্য উদয় হোৱাৰ আগতে, সূৰ্যটো ওলোৱাৰ আগতে যেনে তেনে তেওঁৰ চৰণত পানীটো দিব পাৰিলেই হ'ল। মানে এনেকৈ কয় আৰু সূৰ্য ওলোৱাৰ আগে আগে পানীটো দিব পাৰিলে ভাল বুলি। সেইটো কাৰণে সেইটোৱে মই মহাদেৱক বিচাৰিছোঁ। লাহে লাহে আমি পাইছোঁহি আৰু এতিয়া 3:15 হ'ল। মুঠতে সূৰ্য ওলোৱাৰ আগে আগে মই পানীটো ঢালিব পাৰিম বুলি মোৰ একদম আশা এটা আছে। 3:30 বজাৰ আগে আগে আমি পানী ঢালি মেলি আজৰি হৈ যাম, মোৰ পূৰা বিশ্বাস। এতিয়া 3:15 হ'ল আৰু 15-20 মিনিটৰ পাছত হয়তো আমি আজৰি হৈ যাম। যেনে তেনে দৰ্জাৰ মুখত পাইছোঁহি আৰু খুব বেছি 5 মিনিট বা 10 মিনিট, তাৰপাছত আৰু মহাদেৱৰ চৰণত পানীকণ দিব পাৰিম। মহাদেৱৰ লিংগত পানী ঢালি ওলাই আহিলোঁ, এতিয়া লৈ ল'লোঁ। মানুহবোৰ আহি আছে গৈ আছে, পূৰা মানুহ পাই আছে। একদম কপাল ভাল, মই কৈছোঁ নহয় মোৰ কপাল ভাল। সূৰ্যটো ওলোৱা আগে আগে যেনে তেনে পানীকণ দিব পালোঁ আৰু এতিয়া লাহেকৈতো সূৰ্য ওলাই আহিব অলপ পাছতে। ৰাতিপুৱাৰ পুৱা সময়তে পানীকণ দিব পাৰিছোঁ, 12টা বজাৰ পৰা এতিয়ালৈকে। বহুত অন্তৰত যিমান দুখ সুখ যিমান আছিলে সকলো কিবা এটা নাইকিয়া নিচিনা হৈ গ'ল। বহুত বেছি একো ফিল কৰিব পৰা নাই, অকল মহাদেৱৰ প্ৰতিচ্ছবিটোৱে আচলতে মনত আহি আছে একেৰাহে। এতিয়া আৰু বেছি দেৰি কৰি নাথাকোঁ, আমিও যিহেতু সোনকালে ঘৰ পালে ভাল, সেইটো কাৰণে ফটো 2খনমান মাৰি লওঁ আৰু যিমান পাৰোঁ সোনকালে ওলাই দিবলৈ চাওঁ। আৰু যদি কিবা ভুল কৰিলোঁ মহাদেৱৰ ওচৰত পানী ঢালোঁতে পানী তোলোতে যদি কিবা ভুল কৰিলোঁ, সকলো ভুলৰ ক্ষমা বিচাৰি এগছ চাকি জ্বলাই লৈছোঁ। আৰু আমাৰ সকলোৰে যিমান মানুহ আহিছে সকলোৰে আশাবোৰ যাতে, যিবোৰ আশা লৈ আহিছে সকলোৰে আশা যাতে পূৰ হয়, তাকে মহাদেৱক জনাই এগছি ধূপ চাকি জ্বলালোঁ। আৰু তাৰপাছতে আমি এতিয়া ঘৰ বুলি উভতিম, ঘৰলৈ যাম। এতিয়া আৰু আমাৰ ডেষ্টিনেশ্যন হৈছে ঘৰ। সোনকালে ঘৰ পোৱাৰে আশা আৰু এতিয়া ভাগৰো বহুত লাগি আহিছে, অকণ পাছত টোপনিটো হেঁচা মাৰি ধৰিব। সেইটো কাৰণে যিমান পাৰোঁ আমি সোনকালে ওলাই দিওঁ। আমি কঁঠাল খাই আছোঁ, এইবিলাক ব্ৰদীয়া মানুহ চেচেই